হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৈণীয়েকক কোটি কোটি টকা ৰাইজৰ অনুদান যিটো আমাৰ চাবচিডি তেওঁ যে আত্মহাত কৰি থৈছে সেই ঘৈণীয়েকৰ টকা বিক্ৰী কৰি মাটি বিক্ৰী কৰি ৰিজৰ্ট বিক্ৰী কৰি চাহ বাগান বিক্ৰী কৰি হলে এই আঁচনি আমাক লাগিবই লাগিব। আপোনালোকে ধৰি লওক মহিলাসকলে যেনেকে আপোনালোকক প্ৰতি দুপে প্ৰতিটো ইলেকশ্যনতে জিকাই আনিছিলে আপোনালোকে যে এতিয়া ধৃতৰাষ্ট্ৰ ভাও ধৰি যদি আমাক এনেকুৱা মাহিয়া দৃষ্টিৰে চাই একাষৰীয়াকৈ এই দুপাৰ কাৰণে একপক্ষভাৱে ভাল হ'ল। এতিয়া ৰাইজে জানিলে বিজেপিয়ে কিমান দুৰ্নীতি কৰিছে, বিজেপিয়ে কিমান উদাৰ নীতিৰে সমূহ দৃষ্টিৰে চাই অৰুণোদয় দিছে, লাখপতি বাইদেউ আঁচনি দিছে, সেইটো ৰাইজে বুজি পাইছে। আৰু আটাইতকৈ এটা ডাঙৰ কথা কি, মই যোৱা নৱেম্বৰ মাহ মান নে কি মাহত প্ৰায় 22 চনৰ পৰা জীৱিকা NRLMৰ আণ্ডাৰত 3-4টা পৰীক্ষা দি আছো, প্ৰতি বছৰে দিছো বুলি ক'ব লাগিব। কিন্তু একেটা পৰীক্ষাকে দিওঁতে 4 নম্বৰ পৰীক্ষাটো মোৰ অভিলেখ সংখ্যক যিকেইজনী কেণ্ডিডেট আছিলে মই 9 দি ক'ব পাৰো, সেইকেইজনীৰ ভিতৰত মোৰ পৰীক্ষাটো যথেষ্ট ভাল হৈছিলে। কাৰণ NRLMৰ আৰু গোটৰ কথাখিনিকে আহে বাৰে বাৰে দি মোৰ অভিজ্ঞতা হৈছিলে। তাৰপিছত মই যেতিয়া মোৰ পৰীক্ষা ভাল হ'ল বুলি মই জনাবলৈ গ'লো, তাত তেতিয়া কি বুলি ক'লে, মোক ক'লে যে সেই আপোনালোকে পাৰ্টি লিংকত নাহে, পাৰ্টি লিংকত নহ'লে পৰীক্ষা ভাল হ'লে নহ'ব। এইখনে চৰকাৰ বুলি কৈছে, এইখনে চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ মামাই আমাক কৈছিলে যে লাখপতি বাইদেউ বনাই, কিন্তু আমাক লাখপতি বাইদেউ বনোৱা সলনি আমাক ধ্বংসপতি বনাই। কাৰণ কেলে 10টা বজালৈকে ৰাতি চেলফি মাৰিছো লোকৰ মতাৰ সৈতে। আমাৰ অধিকাৰ নাই লোকৰ মতাৰ সৈতে চেলফি মাৰিবলৈ। হিমন্ত বিশ্ব শৰ্মাই চেলফি মাৰিবলৈ দিছিলে। আমাক এতিয়া মতাই ঘৰত নৰখাই তেওঁ দায়িত্ব ল'ব লাগিব। যদি নৰখায় ইয়াতকৈ ভীষণ প্ৰতিবাদ আন্দোলন কৰিম আমি। হয়, আমি আগতে অৰুণোদয় আঁচনি পাই আছিলোঁ, কিন্তু এতিয়া আমাৰ নাম অহা নাই। কিছুমান মানুহ পাইছে, ধনী মানুহে নাপাবলগীয়া মানুহ পাইছে, আমি দিন হাজিৰা কৰা মানুহে আমি নাপাওঁ। এই কিহৰ কাৰণে কি হৈছে এইটো গম নাপাওঁ। ভোট কমিটিয়ে কাটা বুলি কয়, মানে ইটোৱে সিটো কয়, সিটোৱে সিটো কয়। আমাৰ এতিয়া উপায় নাই, আমি সেইকাৰণে DC অফিচলৈ আহিছোঁ। তেওঁলোকে আমাক কি সিদ্ধান্ত কৰে তেওঁলোকে জানিব। আৰু মোৰ ঘৰ বৰাঠিয়াবাৰী, পঞ্চায়ত জনাৰাম চৌকা। হয়, দৰঙৰ বিভিন্ন জেগাৰ পৰা আহিছে। এতিয়া আমি আগতে পাই আছিলোঁ, এতিয়া আমাক অৰুণোদয় লাগে। আমি অৰুণোদয়ৰ জৰিয়তে ল'ৰা ছোৱালীকেইটাক পঢ়াই আছোঁ। আমাৰ মালিকে দিন হাজিৰা কৰে। আমাৰ নিচিনা দুখীয়া মানুহ যদি নাপায়, কোনে পায়? 2-3খন গাড়ী থকা মানুহবিলাকে পাইছে, নাপাবলগীয়া মানুহবিলাকে পাইছে। আমাৰ দিন হাজিৰা কৰা মানুহ, আমি কিবা এটা পাইছোঁ, মাহত চলিকেইটাক পঢ়াইছোঁ বা কিবা এটা আনি দিছোঁ। মালিক এখন ঘৰৰে বহু 2গৰাকী 3গৰাকী পায়। আমাৰ এখন ৰেচন কাৰ্ড কিন্তু আমি তথাপিও পোৱা নাই। এইটো এতিয়া বুথ কমিটিয়ে কটা বুলি ভাবি আছোঁ আমি। জনাৰাম চৌকা পঞ্চায়ত, আলচুকা পঞ্চায়ত, জলজলি পঞ্চায়ত বিভিন্ন ঠাইৰ পৰা আহিছে। বিজেপিৰ বুথ কমিটিয়ে কাটিছে, নিপেন ডেকা বুলিয়ে কওঁ, তেওঁ নিপেন চহৰীয়া, তেওঁ কাটিছে। আৰু মই এজনী বিধৱা মহিলা, মই বৰঠেকাৰাবাৰী ৰঙামাটি গাঁও অঞ্চলৰ পৰা আহিছোঁ। আজি মোৰ কোনো নাই, মোৰ ল'ৰা নাই, ছোৱালী এজনী আছে, আঁতৰত বিয়া দিলোঁ, তাই বৰ্তমান নায়ে। মই অকলশৰীয়া এতিয়া। মই পেঞ্চন নাই, বিধৱা পেঞ্চন মই পাই আছিলোঁ, আজি আৰম্ভণিৰ পৰা পাইছিলোঁ। কিন্তু ৰেচন কাৰ্ডো আজি 2 বছৰৰ দি
পাইছে যিখন ঘৰত অকল এখনে কাৰ্ড আছে তেওঁলোকে 3জনকে পাইছে কিন্তু আমাৰ যিখিনি আগতে পাই থকা মানুহ যোৱা মাহলৈকে অৰুণোদয় পাই আছে এতিয়া কিন্তু কাৰো পোৱা নাই কিন্তু আমি আহিলোঁ ডিচি ছাৰৰ ওচৰত তেওঁলোকে তাৰমানে আমাক ৰেছপণ্ডে নিদিয়ে তেওঁলোকে ডিচি আহিছে যদিও আমাক নাই অহা বুলি ক'লে আমাক ভিতৰত বাহিৰ কৰি দিছে তাৰমানে এনেকুৱা